কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ সমহৰ পুত্ৰ বাঞ্চি পূৰ্বে বৰে পাইলা সতী দৈৱকীয়ে কৃষ্ণ কয়ো দৰে কৃষ্ণ কংস বন্ধ কাৰাগাৰে হে যদুৰাই কৃষ্ণ উপজিলে শ্ৰী কৃষ্ণ অষ্টমী নিশাই কৃষ্ণ বসুদেৱে গকুলতে থলে পলুৱাই তুলি তালি ডাঙৰ কৰে নন্দ যশোদায় তুলি তালি ডাঙৰ কৰে নন্দ যশোদায় ৰাম ৰাম অংক বন্ধ কাৰাগাৰে হে যদুৰাই উপজিলে শ্ৰী কৃষ্ণই অষ্টমী নিশাই বসুদেৱে গকুলতে থলে পলুৱাই তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই ৰাম ৰাম দৈৱবাণী শুনি কংস নিত যেন ভৈলা এই কাৰাগাৰে দৈৱকীক বন্দী কৰি থৈলা মোৰ হস্তে দিবি তই পুত্ৰ ভৈলে জাত তাক বধি গুচাই বহু মৃত্যু যাতনা কৰ ৰাম ৰাম কংস বন্ধ কাৰাগাৰে হে যদুৰাই কৃষ্ণ উপজিলে শ্ৰী কৃষ্ণই অষ্টমী নিশাই বসুদেৱে গকুলতে থলে পলুৱাই তুলি তালি ডাঙৰ কৰে নন্দ চতুৰ্ভুজ মূৰ্তিমন্ত প্ৰভু নাৰায়ণ অপিতৃত কহিলানাথে সমস্ত দৈৱকীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে কুলে লয়া যায় ভৰা যমুনাৰ মাজে শিয়ালে বাদে
কৃষ্ণ স্বামী তুমি অন্তৰ্যামী তুমি গোপিনীয়ে ধন পতি পুত্ৰ এৰি তোমাতে ভজিলো কৃপা কৰা নাৰায়ণ হৰি ধন্যবাদ। সুদূৰ ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ পৰা আপোনালোকে আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ লীলা কীৰ্তন কৰি আমাক শুনালেহি খুব ভাল লাগিছে। সকলোখিনি শুদ্ধই। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। মই প্ৰথমে প্ৰণাম জনাইছোঁ বাপ তিনিজনক। খোল বাপ, নাগাৰা বাপ, তাল বাপ বৰ সুন্দৰ, কিন্তু সামৰণিত বাপ অকণমান বেছি জোৰে সামৰিলে সেইটো অকণমান ৰাখিব আগলৈ। শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দন নন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। সেইজন ঈশ্বৰৰ শ্ৰীচৰণতে মই আপোনালোকক পেলাই দিছোঁ। আপোনালোকৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 এ মাধৱক লগতে লৈ জীৱক উদ্ধাৰিলে পাপীক নিস্তাৰিলে ভক্তিৰে বোৱালে নৈ কৃষ্ণ এনে শুদ্ধ ধৰ্ম শংকৰে প্ৰচাৰিলা গুৰু মাধৱে জাতি
ধন্যবাদ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনাৰ হ'ব সকলোতে শৰীৰত তেওঁ সমতি প্ৰদান কৰক আৰু সৰ্বশক্তিমান কৰি তোলক সকলোটিকে। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। মালা দেৱীৰ দল, যোৰহাট আইসকল, কৃষ্ণ কৃষ্ণ। মই প্ৰথমেই শলাগ ল'বই লাগিব নাগাৰা বাপ আৰু খোল বাপ। মই প্ৰণাম জনাইছোঁ। বৰ সুন্দৰ হৈছে আপোনালোকৰ। ধন্যবাদ। জয় কৃষ্ণ বল, হৰি বল, হৰি বল। আৰু এবাৰ হৰি বল, হৰি বল, হৰি বল। মোৰ বাছা ঘৰে নায়ে, অহে দুলাল যদুমণি, সোণৰ থালত অন্ন লৈ ডাকিছে জননী, মোৰ বাছা ঘৰে নায়ে। আমাৰ
ধন্যবাদ সুন্দৰ হৈছে ভগৱন্তৰ গুণ কীৰ্তন এনেকৈয়ে কৰিব লাগে ধন্যবাদ থাকিল আপোনাসকললৈ ইমান মোৰ বেছি ভাল লাগিছে এই সন্তান দুটা কোনোবা মাতৃৰ চাগে কাৰ আপোনালোক আমাৰ ল'ৰাটো মোৰ আৰু সেইটো আমাৰ বাবুৰে বন্ধু আমাৰ ঘৰৰ ওচৰৰে ইমান মৰম লাগিছে তোমালোক দুটাই ভালকৈ শিকিবা দেই তোমালোকৰ বহুত ভৱিষ্যত খুব সুন্দৰ হ'ব আৰু আখৰা কৰিবা আৰু শিকিবা ককাৰ ওচৰত আহিবা ধুনীয়াকৈ আহিবা আৰু মোৰ ওচৰতো আহিবা ময়ো শিকাই দিম হ'ব হা ধন্যবাদ হৰি কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ৰাম কৃষ্ণ এক দিনা মনে গুণী পাইলা এটি উপায় আছে বুলি স্বামীক কহিলা নৰকালৈ যোৱা স্বামী খুজিলে নিশ্চয় ধন দিব দামোদৰে কৰিলা ব্ৰাহ্মণীয়ে মনে গুণী পাইলা এটি উপায় আছে বুলি স্বামীক কহিলা নৰকালৈ যোৱা স্বামী সংসাৰৰ ওচৰে খুজিলে নিশ্চয় ধন দিব দামোদৰে প্ৰাণ স্বামী মন্দ ভাগি আমি কহিব কটনি কাৰ নৰকাত আছে সখা প্ৰভু নাৰায়ণ পৰম মিত্ৰ তোমাৰ একদিনা ব্ৰাহ্মণীয়ে মনে গুণী পাইলা এটি উপায় আছে বুলি স্বামীক কহিলা নৰকালৈ যোৱা স্বামী সংসাৰৰ ওচৰে খুজিলে নিশ্চয় ধন দিব দামোদৰে খুজিলে নিশ্চয় ধন দিব দামোদৰে মাধৱ কৃষ্ণ এৰা ৰাজ্যক বলন্ত জীপাৰা সন্দেহ আনি দিয়া জানতে উঠি অশুনিয়া ব্ৰাহ্মণী মাগিয়া
ধন্যবাদ। ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব পৰাটো বহুত সহজ সাধ্য নহয়, সকলোৱে নাপায়। কিন্তু আপোনাৰ সবৰ সৌভাগ্য, পূৰ্বজন্ম সাধনাৰ কৰ্মফলত আজি ঈশ্বৰৰ গুণগান গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছে, আমাকো শ্ৰৱণ কৰাইছে, খুব ভাল লাগিছে। ভৱিষ্যতলৈ আৰু ভাল ধৰণে গাব পৰাকৈ মোৰ প্ৰভু ভগৱন্তই আপোনাৰ সকলৰ শৰীৰত শক্তি দিয়ক, মনোবল দিয়ক, আৰু তেওঁৰ চৰণৰ ভক্তি কৰি থাকি তেওঁৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। মংগলজ্যোতি আয়তীৰ দল, আপোনালোকৰ সঁচাকৈ আৰু অলপ যদি মিহি কৰিবলৈ চেষ্টা কৰে নহয় আই, বৰ সুন্দৰ হ'ব। মাৰ্জিত পৰিৱেশন আপোনাৰ একদম ইমান সুন্দৰকৈ তালমানত আপুনি গাইছে। মূল আইগৰাকীক কৈছোঁ, বৰ সুন্দৰ হৈছে, কিন্তু আপোনালোকে অকণমান চাচিব লাগিব। অকণমান যদি আৰু মিহি কৰে আৰু তালমানখিনি বৰ সুন্দৰ হ'ব। বাঁহী বজোৱা বাপ ইমান সুৰীয়া, ইমান সুললিত, মাজে মাজে যে দি আছে, ইমান সুন্দৰ লাগিছে। বাকী আপোনালোক দুজনকো মই সেৱা ধৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন ও চৰণে কৰো প্ৰণাম বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা তাৰ নানিকা ফুল চুৰি পুতুৰি তেওঁ জানো ধেমালি এৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা কৃষ্ণ তনয় ৰাখয় বনমালী পূজা গোপীছয় বনমালী পালিত নামিতো নাই বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা তাৰ কানিকা ফুল চুৰি পুতুৰি তেওঁ জানো ধেমালি এৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা ৰাম কৃষ্ণ দৰ্শন বনমালী মনে গীত গাব বনমালী কৃষ্ণৰ গুণ বৰ নাই বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা তাৰ কানিকা ফুল চুৰি পুতুৰি তেওঁ জানো ধেমালি এৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা হৰি নাৰায়ণ ও ৰাম হৰি হৰি ৰাম নাৰায়ণ ৰাম কৃষ্ণ দৰ্শন বনমালী মনে গীত গাব বনমালী কৃষ্ণৰ গুণ বৰ নাই বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা তাৰ কানিকা ফুল চুৰি পুতুৰি তেওঁ জানো ধেমালি এৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা ৰাম জয় হৰি কৃষ্ণ হৰি ৰাম অতি সুন্দৰ হৈছে আমাৰ এই ৰং চেনেলৰ মজিয়াত আহি এই পুৱাতেই আপোনাভাৱে বৈকুণ্ঠৰ ভগৱন্তৰ যি গুণ লীলা কীৰ্তন কৰি আমাক শুনালেহি আহি আমিও আনন্দ পাইছোঁ লগতে জগতবাসীও আনন্দ পাব আপোনালোকৰ গীত মাত শুনি ভৱিষ্যতলৈ আৰু ভাল ধৰণে গাবলৈ মোৰ প্ৰভু ভগৱন্ত আপোনাৰ শৰীৰত সৰ্বশক্তি প্ৰয়োগ কৰক আৰু তেওঁৰ চৰণ চিন্তা কৰি এইদৰে তেওঁ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেওঁ সমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনালোকৰ সকলোটিলৈকে আইসকল হেন কৃষ্ণ তজু পাৱে পখিলো হৰণ প্ৰভু মই অনাথৰ নাথ তুমি নাৰায়ণ সেই নাৰায়ণৰ আপোনালোকে চিন্তা চৰ্চা কৰি ইমান সুন্দৰভাৱে পৰিৱেশন কৰিলে মোৰ আপোনালোকৰ প্ৰথম বিলম্বনত গাওঁতে মই কেনেকুৱা লাগিছে মই নিজেই ক'ব পৰা নাই সঁচাকৈ যেন এখন বৃন্দাবনত পৰিণত হৈছে মোৰ তেনেকুৱা এটা অনুভৱ হৈছে বাপ আপোনালোকেও বৰ সুন্দৰ তাল মান লয় কৃষ্ণ কৃষ্ণ